আজি কেইটামান এগ চপ বনালোঁ আৰু এই এগ চপটো বনাওঁতে মই কি লৈছোঁ আপোনালোকক দেখুৱাইছোঁ। ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে চাব, সম্পূৰ্ণকৈ চাই আপোনালোকে কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আহকচোন বাৰু এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। আজি কণী খাই ভাল পোৱাসকলৰ কাৰণে মই এগ চপ বনাব ওলাইছোঁ। ল'ৰা ছোৱালীয়েতো গধূলি সময়ত এনেকুৱা ধৰণৰ বস্তুবিলাকে বিচাৰে। আজি মই এগ চপ বনাবৰ কাৰণে দুটা ডাঙৰ আলু সিজাই লৈছোঁ আৰু ইফালে দুটা কণী সিজাই লৈছোঁ আৰু ইফালে পিঁয়াজ কাটি লৈছোঁ, সৰু সৰুকৈ জলকীয়া কাটি লৈছোঁ। এই আটাইখিনি মই সুন্দৰকৈ মঠি ল'ম। এতিয়া এইখিনি মঠি ল'বৰ কাৰণে মই এটা অকণমানি সৰু চৰিয়া এটা লৈছোঁ। তাতে মই সিজোৱা আলুখিনি দিলোঁ, কাটি লোৱা সৰু সৰুকৈ কাটি লোৱা পিঁয়াজখিনি দিছোঁ, জলকীয়া দিলোঁ, জিৰা অকণমান জিৰা দিছোঁ, বেচন দিলোঁ, হালধি দিলোঁ, আৰু নিমখ অলপ দিলোঁ। এইখিনি মই সুন্দৰকৈ এতিয়া মঠি লওঁ। মঠি লোৱা আলুখিনি মই এনেকুৱাকৈ লৈ লৈছোঁ আৰু ইফালে মই কণী চকলকৈ কাটি লৈছোঁ। এতিয়া এইখিনিতে মই এই কণীটো এনেদৰে সোমাই ল'ম আৰু এইখিনি এনেকৈ ঢাকি দিম। আটাখিনি মই এনেদৰে লৈ ল'লোঁ। এতিয়া এই চপকেইটা মই সুন্দৰকৈ ভাজিব লাগিব। তেল গৰম কৰি লওঁ আৰু তেলৰ এটাকৈ মই ভাজি যাম। এইখিনি ৰেডি কৰি লৈছোঁ আৰু এটাকৈ মই ভাজি যাম। এতিয়া তেল গৰম হৈ আছে। দি গ'লোঁ। এনেকুৱা ধৰণৰ বস্তুবিলাক ডিপ ফ্ৰাই কৰিব লাগে। তেল অকণমান বেছিকৈ লাগে, ডিপ ফ্ৰাই কৰিলে ভাল হয়। আবেলি বা গধূলি সময়ত সকলো ল'ৰা ছোৱালীয়ে কিবা নহয় কিবা এটা খাব বিচাৰে। এনেকুৱা ধৰণৰ বস্তুবিলাকে বনাই দিব পাৰি ঘৰতে। আৰু বাহিৰৰ বস্তু খোৱাতকৈ ঘৰৰ বস্তু দিলে ভাল হয়। এতিয়া মোৰ এইখিনি হৈয়ে গৈছে। এইখিনি মই এটাকৈ আকৌ নমাই যাওঁ। চবখিনি সজাই ল'লোঁ। কেনেকুৱা লাগিল আপোনালোকৰ জনাবচোন। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু বেছি ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ৰেচিপিবিলাক মই দিয়ে থাকোঁ, আপোনালোকে সহযোগ কৰিব। আজিলৈ সামৰিছোঁ।